গোসাইগাঁৱৰ অসম-বংগ সীমান্তৰ খুকছাগুৰিত অঘটন অষ্টমীত স্নান কৰিবলৈ গৈ শংকুক নদীত সন্ধানহীন হৈছে যুৱক। সন্ধানী যুৱকজন ২ নম্বৰ জাৰাগুৰিৰ বাসিন্দা উত্তম বৰ্মন। বন্ধুৰ সৈতে নদীত স্নান কৰিবলৈ গৈছিল যুৱকজনৰ সন্ধানত অব্যাহত আছে NDRFৰ অভিযান। বৰ্তমানে উদ্ধাৰ হোৱা নাই যুৱকগৰাকী। দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। উদ্ধাৰ অভিযান এতিয়া অব্যাহত আছে, কিন্তু যুৱকজনৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। গোসাইগাঁৱৰ অসম-বংগ সীমান্তৰ খুকছাগুৰিত এই অঘটন সংঘটিত হৈছে। অষ্টমীত স্নান কৰিবলৈ গৈ এনেধৰণে সন্ধানহীন হৈছে যুৱক। নদীত গা ধুবলৈ গৈছিল সন্ধানী যুৱকজন ২ নম্বৰ জাৰাগুৰিৰ বাসিন্দা উত্তম বৰ্মন। বন্ধুৰ সৈতে নদীত স্নান কৰিবলৈ গৈছিল যুৱকজনৰ সন্ধানত অব্যাহত আছে NDRFৰ অভিযান। বৰ্তমানে উদ্ধাৰ হোৱা নাই যুৱকজন। যোৱাকালি আমাৰ জাৰাগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰে ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা ল'ৰা শ্ৰী উত্তম বৰ্মন। তেখেতৰ দেউতাকৰ নাম হৈছে পুষ্পেন বৰ্মন। ঘৰ আমাৰ জাৰাগুৰিতেই। তাতে পবিত্ৰ মহা অষ্টমীৰ উপলক্ষে আমাৰ চনকোচ নদীত গংগা স্নান কৰিব আহিছিলে, আৰু তাই সাঁতুৰি থকা অৱস্থাতে মানে পানীৰ তলত ডুবি যোৱাৰ পিছত আজিলৈকে আমি তেখেতৰ সন্ধান পোৱা নাই। এতিয়াও আমি ক'ব নোৱাৰোঁ তেখেতৰ মৃত্যু হৈছে বা জীয়াই আছে, কিন্তু এতিয়ালৈকে আমাৰ গাঁওবাসীয়ে হওক বা পুলিচ প্ৰশাসনৰে হওক সকলোৱে যোৱাকালিৰ পৰাই উদ্ধাৰ অভিযানত নামি পৰিছে, কিন্তু এতিয়ালৈকে আমি ল'ৰাজনৰ কোনো সংসূত্ৰ পোৱা নাই। তো সেইকাৰণে আমি অতি দুখ আৰু মৰ্মাহত অৱস্থাত আছোঁ সকলোৱে। আৰু এই ল'ৰাজন আমাৰ স্কুলৰ ইউনিয়ন বডিৰ এজন সক্ৰিয় সদস্য আছিল। আমাৰ স্কুলৰ বিভিন্ন অনুষ্ঠান আমি পৰিচালনাত আগভাগ লৈ আছিল সদায়, আৰু নম্ৰ ভদ্ৰ আছিল। খুব ভাল আমি এজন ছাত্ৰ পাইছিলোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয় আমি যোৱাকালি এই দুৰ্ঘটনাত আমি সকলোৱে মৰ্মাহত। স্কুলৰ ফালেই হওক, গাঁওবাসীৰ ফালৰ পৰাই হওক বা এই অঞ্চলৰ মানুহসকলৰ ফালৰ পৰাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।